তেনেকুৱা ভুগি হ'বলগীয়া হৈছে। ৰাস্তাত অহা যোৱা হয় নহয়, এনেকুৱা হৈ গৈছে। মানুহ গাড়ী নাহে, মেডিকেললৈ যাবলৈ বিশেষ দিগদাৰ হয়। যদি কিবা এটা পেচেণ্ট হয়, মানুহক ঠেলাত নিবলগীয়া হয়, কঢ়িয়াই নিবলগীয়া হয়, এনেকুৱা অৱস্থা। এই পইচা আহিছে বুলি শুনিছোঁ, আমি সৰুৰ পৰা শুনি আছোঁ, কিন্তু আজিলৈকে ৰাস্তাটো বনা নাই। কাৰ পকেটত সোমাইছে, কি হৈছে, আমি একো ক'ব পৰা নাই। পইচাটো গ'লেও একো আনচাৰ নিদিয়ে। নে আজিলৈকে MLA আহি পোৱা নাই আমাৰ ইয়াত, 10-15 বছৰ পাৰ হৈ গৈছে। বিশেষকৈ মেডিকেলৰ কাৰণে আমাৰ অসুবিধা। প্ৰেগনেণ্ট লেডি ঠেলাত যদি নিবলগীয়া হয়, কেনেকুৱা শাস্তি হ'বলগীয়া হয়। 5-0 মাতিলেও নাহে, গোটেই বেয়া অৱস্থা। ৰাস্তাৰ গোটেই স্কুললৈ অহা যোৱা দিগদাৰ হয়। সেইদিনাখন মেডিকেল আপোনাৰ ঠেলাত নিবলগীয়া হৈছে, গাড়ী নাহে, দলং পাৰ হয়। দলঙৰ ওচৰতো গোটেই বেয়া, ৰাস্তাটো বোকা। 1-0 আহিব নোখোজে, ৰাস্তা গাড়ী ঘূৰাব নোৱাৰে, এনেকুৱা অৱস্থা হৈছে গোটেই। আজি আপোনালোকে আহি আমাৰ এই এক জৰাজীৰ্ণ পথ এটিত যে আপুনি গোটেই অসমত দেখুৱাই দিবলৈ লৈছে, তাৰ কাৰণে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ এই পথটোৰ জৰাজীৰ্ণ অৱস্থা হোৱাৰ কাৰণে আমাৰ বহুতো অসুবিধা হৈছে, য'ত বছৰ দিন ধৰি এনেধৰণৰ অৱহেলিত হৈ আছে। চৰকাৰে মাহিয়াই দৃষ্টিৰে চাইছে, যাৰ কাৰণে আমাৰ ইয়াৰ পৰা ল'ৰা ছোৱালী, ৰোগী বা অন্যান্য মানুহ, হাজিৰা কৰা মানুহ ওলাই যাবলৈ যথেষ্ট কষ্ট হৈছে। আমি আশা কৰোঁ চৰকাৰে এই ৰাস্তাটোৰ প্ৰতি এবাৰ পুতৌ দৃষ্টি গ্ৰহণ কৰক, চৰকাৰে বনাবলৈ চেষ্টা কৰক। আৰু ইয়াৰ আগতে আমি শুনিছোঁ এবাৰ জোখমাখো হৈছিল, কিবা এটা ফাণ্ডো আহিছিল, কিন্তু আজিলৈকে ফুটুকাৰ ফেন হৈ ৰ'ল। য'ত আমি আজিৰ সময়ত সেই কি ফাণ্ড আহিছিলে বা কিমান টকা কেনেধৰণৰ আহিছিলে, আমি সেই বিষয়টো আজিলৈকে গম নাপালোঁ। আৰু এই বিষয়টো আমি তদন্ত কৰিবলৈ আমাৰ নিচিনা গঞা চহা ভিতৰুৱা অঞ্চলৰ ৰাইজৰ কাৰণে যথেষ্ট আমাৰ কষ্ট হয়। যিহেতু গ'লেও কোনো কাৰ্যালয়লৈ গ'লেও আমাক কোনো এই বিষয়টো প্ৰকৃত তথ্য দাঙি নধৰে। সেইকাৰণে আমি আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি আমি চৰকাৰক জনাই দিব বিচাৰিছোঁ, যাতে আপোনালোকে এবাৰ এই ৰাস্তাটো আহক, চাওক আৰু বনাবলৈ চেষ্টা কৰক, যাৰ কাৰণে আমাৰ আজি অঞ্চলত শ ৰাইজে অহা যোৱা কৰা ৰাস্তাটো যাতে ভাল কৰিবলৈ আপোনালোকে এবাৰ মন দিয়ে।